الله أكبر দিন উপাসনাৰ 30 দিন বাদে আজি ঈদ উল ফিতৰৰ আমি নামাজ আদায় কৰিলোঁ আৰু এই ঈদ উল ফিতৰৰ নামাজৰ লগতে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ যেন আমি সকলোৱে মিলাপ্ৰীতিকে ঐক্যবদ্ধ হিচাপে এই সমাজখনত কেনেকৈ আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিছোঁ আমি লগতে সমগ্ৰ দেশৰ আৰু অসমবাসী ৰাইজলৈ আমাৰ তৰফৰ পৰা হুকানজান জামে মছজিদ কমিটিৰ তৰফৰ পৰা ঈদ উল ফিতৰৰ শুভেচ্ছা থাকিল প্ৰায় 1500 মানুহ আহি পিনে নামাজ পঢ়িছে এতিয়ালৈকে আমাৰ মছজিদত যিটো সংলিষ্ট হৈ আছে তাত 700 পৰিয়াল আছে কিন্তু যে ইমান মানুহ হৈছে মানে এতিয়া নামাজৰ বাবে ইয়াত সমাজত যদিও আমাৰ লগত মানে জড়িত হৈ থকা নাই তথাপি ইছলাম ধৰ্মী হিচাপে আজি এই নামাজটো 2 ৰাকাত নামাজ আদায় কৰিব লাগে তাৰ বাবে বিভিন্ন ঠাইৰ পৰা ওচৰ চুবুৰীয়া ঠাইৰ পৰা ইয়াত আহি উপস্থিত হৈছে বিশেষ এনেকৈ একো আমি কাৰ্যসূচী এতিয়ালৈকে হাতত লোৱা নাই হ'লেও কিন্তু আমি সংকল্প লৈছোঁ যে অনাগত দিনত আমাৰ ৰাইজক বিশেষকৈ এই আমাৰ বোকাজান অঞ্চলত যিবিলাক আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে তাৰ বাবে আমি মানে চিন্তা চৰ্চা কৰি আছোঁ যাতে আমাৰ মানুহখিনি ড্ৰাগছ বিৰোধী হওক সমাজত যাতে একো মানে এণ্টি ছ'চিয়েল এলিমেণ্টছত জড়িত হৈ নাথাকে আৰু লগতে আমি এইটো ক'ব বিচাৰোঁ যে আমাৰ মানুহখিনি বিশেষকৈ অলপ সজাগ হোৱাৰ প্ৰয়োজন আছে তাৰ বাবে আমি সজাগতা কাৰ্যসূচী ল'ম